নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ। আজি আমি ডিসকাস কৰিম ক্লাস 12 জিওগ্ৰাফি ইউনিট 12 অসমৰ ভূ-প্ৰাকৃতিক অৱবাহ তন্ত্ৰ আৰু জলবায়ু। ইয়াৰ আগতে এই চেপ্টাৰটোৰ আগৰ কোৱেশ্চন এনসাৰবোৰ মই পাৰ্ট 1 ভিডিঅ'ত ডিসকাস কৰিছিলো। ওকে, তো আজি যিবোৰ কোৱেশ্চন এনসাৰ ৰৈ গ'ল সেইদিনাৰ পাৰ্ট 1ৰ আজি পাৰ্ট 2ত ডিসকাস কৰিম। যদি তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চোৱা নাই তেনেহলে ডেসক্ৰিপচনত লিংক থাকিব, তোমালোকে পাৰ্ট 1 ভিডিঅ'টো চাব পাৰিবা। তো আজি আমি আৰম্ভ কৰো বাকি যিবোৰ কোৱেশ্চন এনসাৰ ৰৈ গ'ল। 36 নম্বৰ কোৱেশ্চন কি কৈছিল আমাক, বৰাইল পাহাৰ শ্ৰেণীৰ বিষয়ে চমুকৈ লিখা। বৰাইল পাহাৰৰ শ্ৰেণীৰ বিষয়ে আমাৰ চমুকৈ লিখিব দিছে। উত্তৰটো চোৱা, হিমালয় পৰ্বত শ্ৰেণীৰ অন্তৰ্গত পূৰ্বাঞ্চল উচ্চভূমিৰ নগা পাহাৰৰ এটা চেঙুলি অসমৰ উত্তৰ কাছাৰ জিলা সোমাইছে। পশ্চিমে কপিলী নৈলৈকে আগুৱাই গৈছে, মেঘালয়ৰ মালভূমি স্পৰ্শ কৰিছে। হয়, কি হয় এইটো হিমালয় পৰ্বত শ্ৰেণীৰ অন্তৰ্গত পূৰ্বাঞ্চলৰ উচ্চভূমিৰ নগা পাহাৰৰ এটা চেঙুলি অসমৰ উত্তৰ কাছাৰ জিলাত সোমাইছে। সেই সোমাইছে আৰু পশ্চিমে কি কলৈ গৈছে, এইটো কপিলী নদীলৈকে আগুৱাই গৈছে, মেঘালয়ৰ মালভূমি স্পৰ্শ কৰিছে। হয়, মেঘালয় মালভূমি স্পৰ্শ কৰিছে, এইটোৱে কি হল বৰাইল পাহাৰ বুলি কৈছে। এই পাহাৰৰ শ্ৰেণীয়ে হৈছে বৰাইল পাহাৰ। বৰাইল পাহাৰৰ আন কিছুমান সৰু ঠাল ঠেঙুলি নাগালেণ্ডৰ দক্ষিণ পশ্চিমে অৱস্থিত ডিমাপুৰ আৰু কোহিমা জিলাৰ পৰা ধনশিৰি নৈ পাৰ হৈ কাৰ্বি আংলং জিলাৰ দক্ষিণ আৰু দক্ষিণ পূব অঞ্চলতো প্ৰৱেশ কৰিছে। হয়, এইটো কি বৰাইল পাহাৰ কি হৈছে, কিছুমান সৰু সৰু ঠাল ঠেঙুলি আছে। ঠাল ঠেঙুলি কি নাগালেণ্ডৰ দক্ষিণ পশ্চিমে অৱস্থিত ডিমাপুৰ আৰু কোহিমা জিলাৰ পৰা কলৈ গৈছে, ধনশিৰি নৈ পাৰ হৈ কাৰ্বি আংলং জিলাৰ দক্ষিণ আৰু দক্ষিণ পূব অঞ্চলতো প্ৰৱেশ কৰিছে। এই পাহাৰসমূহৰ উচ্চতা উত্তৰ কাছাৰ জিলাৰ দক্ষিণ মধ্য অঞ্চলত আটাইতকৈ বেছি। বৰাইল পাহাৰ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটা বিচ্ছেদক। বৰাইল পাহাৰ শিলাসমূহ অলিক চিনযুক্ত, সেয়ে এই পাহাৰৰ শিলাসমূহ কঠিন নহয়। হয়, কি কৰিছে, এই বৰাইল পাহাৰটোৱে ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী অৱবাহিকা দুটা কি কৰিছে, বিচ্ছেদ কৰিছে। হয় নে? বৰাইল পাহাৰৰ যিবোৰ শিলসমূহ আছে ন, শিলাসমূহ কি হয় অলিক চিনযুক্ত, সেয়ে এই পাহাৰৰ শিলাসমূহ কঠিন নহয়। এই পাহাৰৰ শিলাসমূহ কি হয়, কোমল হয়। ওকে, বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবঢ়াৰ আগতে যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লোৱা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'বা আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈকেও শ্বেয়াৰ কৰিবা। যদি হাই ছেকেণ্ডাৰীত পঢ়ি আছা তে আগন্তুক যি হাই ছেকেণ্ডাৰী 2025 ফাইনেল এক্সাম আহি আছে, তাৰ কাৰণে তোমালোকে এই চেনেলটোত কিছুমান বিশেষ সুবিধা পাবা। সেই সুবিধাবোৰ হ'ল ক্লাস 12 জিওগ্ৰাফি সলিউশন 2025 ৰ কাৰণে কমপ্লিট সলিউশন খিনি তোমালোকে পাবা। প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন পেপাৰ উইথ সলিউশন, আগৰ বছৰ যিমানবোৰ কুৱেশ্চন পেপাৰ আছিল সেই কুৱেশ্চন পেপাৰবোৰো পাবা, তাৰ লগতে তাৰ সলিউশন খিনিও তোমালোকে পাবা। প্ৰিভিয়াস ইয়াৰ কুৱেশ্চন পেপাৰ চেপ্টাৰ ওয়াইজ, প্ৰতিটো চেপ্টাৰৰ পৰাই আগৰ বছৰত কি কি কুৱেশ্চন আহিছিল বা কি কি কুৱেশ্চন বাৰে বাৰে আহি থাকে, ইম্পৰ্টেন্ট কুৱেশ্চন কি কি, সেই সকলোবোৰ তোমালোকে পাবা। এই সকলোবোৰ তোমালোকে ভিডিঅ'ৰ মাধ্যমেৰে জানিব আৰু বুজিব পাৰিবা। তাৰ লগতে তোমালোকে যদি বিচৰা PDF ডাউনলোড কৰিব পাৰিবা আৰু কোনো ধৰণৰ পইচাৰ প্ৰয়োজন নহয়। এভেইলেবল অন মাই টেলিগ্ৰাম চেনেল, মোৰ টেলিগ্ৰাম চেনেলতে আছে গোটেই PDF বোৰ। ডেসক্ৰিপচনত লিংক আছে টেলিগ্ৰাম চেনেলত, তোমালোকে গৈ কিনে জইন হৈ লোৱা। জইন হোৱাৰ পিছত তোমালোকে PDF ডাউনলোড কৰিব পাৰিবা। ওকে, নেক্সট কুৱেশ্চন আগবাঢ়ো। নেক্সট কুৱেশ্চন 37 নম্বৰটো আমাক কি কৈছে, অসমৰ অন্যান্য উচ্চভূমিৰ তুলনাত বৰাইল পাহাৰত নদী ক্ষয় চক্ৰ অধিক হোৱাৰ কাৰণ দৰ্শোৱা। হয়, কি কৈছে, অসমৰ অন্যান্য যিবোৰ উচ্চভূমি আছে ন, তাৰ তুলনাত যি বৰাইল পাহাৰ আছে, সেই বৰাইল পাহাৰত নদীৰ ক্ষয় চক্ৰ অধিক কিয় হয় সেই কাৰণটো দৰ্শাব দিছে। উত্তৰটো চোৱা, বৰাইল পাহাৰৰ শিলাসমূহ কি হয়, ইয়চিন আৰু অলিক চিনযুক্ত। কি হয়, ইয়চিন আৰু অলিক চিনযুক্ত, অৰ্থাৎ প্ৰায় 30ৰ পৰা 40 বছৰ নিযুত বছৰৰ পূৰ্বে এই পাহাৰৰ উত্থান হৈছিল। হয়, কেতিয়া হৈছিল, 30ৰ পৰা 40 নিযুত বছৰ পূৰ্বে এই পাহাৰবোৰৰ কি হৈছিল, উত্থান হৈছিল। সেয়ে এই পাহাৰৰ শিলাসমূহ দক্ষিণাত্য মালভূমি শিলাৰ সমান কঠিন নহয়। তাৰ কাৰণে কি হয়,
এই পাহাৰৰ যিমানবোৰ শিল আছে এই শিলাসমূহ কি হয় দক্ষিণাত্য মালভূমি শিলাৰ সমান কঠিন নহয় মানে কোমল হয় তদুপৰি অসমৰ এইটো অঞ্চলত গৰম আৰু সেমেকা জলবায়ু বিৰাজমান হয় সবাত জলবায়ু বানানটো এইখিনিত ভুল হৈছে তোমালোকে চাই ল'বা কি হয় কি এই অঞ্চলটোত কি হয় অঞ্চলত গৰম আৰু সেমেকা জলবায়ু বিৰাজমান সেয়েহে সমগ্ৰ বৰাইল পাহাৰ অঞ্চলত নদীৰ ক্ষয় চক্ৰ অত্যন্ত সক্ৰিয় তাৰ কাৰণে কি হয় যি নদীৰ ক্ষয় চক্ৰ আছে অত্যন্ত সক্ৰিয় হয় সেই কাৰণে এই অঞ্চলত নদীৰ ক্ষয় চক্ৰৰ পৰিমাণ অধিক হোৱা দেখা যায় এইটোৱে মেইন কাৰণ কি হয় 30 পৰা 40 নিযুত বছৰ পূৰ্বে এই পাহাৰখনৰ উত্থান হৈছিল আৰু কি দক্ষিণাত্য মালভূমিৰ শিলাৰ সমান কঠিন নহয় আৰু কি এই অঞ্চলত কি গৰম আৰু সেমেকা জলবায়ু বিৰাজমান সেয়ে এই অঞ্চলত নদীৰ ক্ষয় চক্ৰ অত্যন্ত সক্ৰিয় সেই কাৰণে এই অঞ্চলত নদীৰ ক্ষয় চক্ৰৰ পৰিমাণ অধিক হোৱা দেখা যায় বুজি পালা তোমালোকে যদি বুজি পাইছা কমেন্ট কৰি জনাবা আৰু যদি বুজি পোৱা নাই তেনেহলে কমেন্টত জনাই দিবা যে অমুক নম্বৰ কোৱেশ্চনটো বুজি পোৱা নাই মই নেক্সট আকৌ তোমালোকক ভালকে বুজাবলৈ চেষ্টা কৰিম ওকে নেক্সট কোৱেশ্চন লাগ পাহো নেক্সট কোৱেশ্চন 38 নম্বৰটো আমাক কি কৈছে নদীৰ ক্ষয় চক্ৰৰ ফলত বৰাইল পাহাৰ অঞ্চলত সৃষ্টি হোৱা ভূ অৱয়ৱসমূহ কি কি হয় নদীৰ যি ক্ষয় চক্ৰ আমি অলপ আগত নেক্সট আগৰ কোৱেশ্চনটোতে পঢ়িলো ক্ষয় চক্ৰৰ ফলত এই বৰাইল পাহাৰৰ অঞ্চলসমূহত সৃষ্টি হোৱা ভূ অৱয়ৱসমূহ কি কি চোৱা বৰাইল পাহাৰ অঞ্চলত নদীৰ ক্ষয় চক্ৰৰ ফলত সৃষ্টি হোৱা অৱয়ৱসমূহৰ ভিতৰত কি হয় থিয় ঢাল গভীৰ উপত্যকা আৰু গিৰিখত আদিয়ে প্ৰধান কি কি থিয় ঢাল গভীৰ উপত্যকা আৰু গিৰিখত আদিয়ে প্ৰধান এই নদীৰ ক্ষয় চক্ৰৰ কাৰণে এই তিনিটা ভূ অৱয়ৱৰ সৃষ্টি হয় থিয় ঢাল গভীৰ উপত্যকা আৰু গিৰিখত আদিয়ে প্ৰধান বুজি পালা নেক্সট 39 নম্বৰ কোৱেশ্চনটো চোৱা কি কৈছে ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিসমূহৰ বৈশিষ্ট্য কি ব্ৰহ্মপুত্ৰ নদীৰ চাপৰিসমূহৰ বৈশিষ্ট্য কি উত্তৰটো চোৱা ব্ৰহ্মপুত্ৰ নদীৰ বুকুত প্ৰায় 600টা মান চাপৰি আছে কেইটা আছে প্ৰায় 600টা মান একজেক্ট নম্বৰ নহয় আৰু প্ৰায় 600টা মান চাপৰি আছে ইয়াৰে কিছুমান চাপৰি কৃষি ক্ষেত্ৰৰ উপৰিও স্থায়ী জনবসতিও দেখা যায় আৰু বহুতো চাপৰিৰ পৃষ্ঠভাগ নদীৰ উচ্চত বন্যাপৃষ্ঠৰ ওপৰত থকা দেখা যায় বুজি পালা যি চাপৰিসমূহ আছে চৰ অঞ্চলসমূহ আছে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত কিমান প্ৰায় 600টা মান চাপৰি আছে এই চৰ চাপৰি যে কয় চৰ অঞ্চলবোৰ বালিময় হৈ থাকে তাকি সেই অঞ্চল 600টা মান আছে ইয়াৰে কিছুমান কি চাপৰি কৃষি ক্ষেত্ৰত উপৰিও স্থায়ী জনবসতিও দেখা যায় হয় কিছুমান চাপৰিত কি হয় অধিক পৰিমাণে কৃষি হয় তাৰ উপৰিও জনবসতিও দেখা যায় আৰু বহুতো চাপৰিৰ পৃষ্ঠভাগ কি হয় নদীৰ উচ্চত বন্যপৃষ্ঠৰ ওপৰত থকা দেখা যায় বুজি পালা নেক্সট কোৱেশ্চন আগবাঢ়ো 39 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে চোৱা হিমালয় ভেদী নদীসমূহৰ বৈশিষ্ট্য কি যি হিমালয় ভেদী নদীসমূহ আছে সেই নদীসমূহৰ বৈশিষ্ট্য কি উত্তৰটো চোৱা হিমালয় ভেদী নদীসমূহ বৃষ্টিপাতৰ উপৰিও বৰফ গলা পানীৰে পুষ্ট হিমালয় ভেদী নদীসমূহ মানে বুজি পাইছা নাই হিমালয় ভেদী নদীসমূহ হল মানে যিবোৰ নদী হিমালয়ৰ পৰা সৃষ্টি হৈছে হয় না যিবোৰ নদীৰ পানী হিমালয়ৰ পৰাও আহে তাকে কি কৈছে উত্তৰটোত আমাক কৈছে হিমালয় ভেদী নদীসমূহ বৃষ্টিপাতৰ উপৰিও বৃষ্টিপাতৰ কাৰণে পানী হয় তাৰ উপৰিও কি বৰফ গলা পানী পুষ্ট মানে বেছিভাগ কি গ্লেচিয়াৰবোৰ যিবোৰ বৰফ আছে ন বৰফবোৰ গলি গলি তাত পানী আহে যেনে আমাৰ ব্ৰহ্মপুত্ৰ নদীটো হয় অতি তীক্ষ্ণ ঢাল বিশিষ্ট এনেবোৰ নদী আন নদীসমূহৰ তুলনাত অধিক শক্তিশালী হয় হয় অধিক তীক্ষ্ণ ঢাল বিশিষ্ট অধিক ঢাল হয় কাৰণ হিমালয় পৰ্বতৰ পৰা নামি আহে ন তো বহুত ঢাল থাকে এনেকুৱা নদীবোৰ কি আন নদীসমূহৰ তুলনাত কি হয় অধিক শক্তিশালী হয় এই হিমালয় ভেদী যিবোৰ নদীসমূহ আছে সেই নদীসমূহৰ অধিক বেছি কি কৰে বানপানীৰ সৃষ্টি কৰে কিন্তু জানি থবা তোমালোকে ওকে তো নদী কি আন নদীৰ তুলনাত অধিক শক্তিশালী হয় এই নদীসমূহ হিমালয় পৰ্বতলানি খুন্দি কুৰুকি নিজৰ গতিপথ তৈয়াৰ কৰি লৈছে কি হৈছে যে এই নদীসমূহ হিমালয় পৰ্বতলানি খুন্দি কুৰুকি নিজৰ গতিপথ তৈয়াৰ কৰি লৈছে এই নদীসমূহ বছৰৰ 12 মাহে পানীৰে পৰিপুষ্ট হৈ থাকে আৰু এই নদীসমূহ কি বছৰৰ 12 মাহে পৰিপুষ্ট হৈ থাকে
যিবোৰ হিমালয় ভেদী নদী আছে সেইবোৰ 12 মাহেই পানী থাকে, যেনে ব্ৰহ্মপুত্ৰ। কেতিয়াবা পানী শুকায়, কিন্তু হলে কি হয় 12 মাহেই পানী থাকে। ওকে, বুজি পালা তোমালোকে? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন আমাক কি কৈছে? 41 নম্বৰ কুৱেশ্যন, বৰাক উপত্যকাৰ ভৌগোলিক পৰিৱেশৰ এটা টোকা লিখা। যে বৰাক উপত্যকা আছে তাৰ ভৌগোলিক পৰিৱেশৰ এটা টোকা লিখিব দিছে। উত্তৰটো চোৱা, বৰাক উপত্যকা বাংলাদেশৰ মাজেৰে আগুৱাই আহি 92 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাৰ কাষৰীয়া অৱস্থানেদি অসম সোমাই কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলাৰ ভূভাগ সামৰি লৈ মণিপুৰ সীমান্তৰে বৈ অহা বৰাক আৰু ইয়াৰ উপনৈ জিৰি পৰ্যন্ত বিস্তৃত হৈ আছে। হয়, যি বৰাক উপত্যকা আছে এই বৰাক উপত্যকাৰ কি কৈছে? বাংলাদেশৰ মাজেৰে আগুৱাই আহি 92 ডিগ্ৰী 30 মিনিট পূব দ্ৰাঘিমাৰ কাষৰীয়া অৱস্থানেদি অসম সোমাই কোনখিনি ঠাইত? কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ, এইবোৰ কি বৰাক উপত্যকাৰ অঞ্চল হয়। জিলাৰ ভূভাগ সামৰি লৈ মণিপুৰ সীমান্তৰে বৈ অহা বৰাক আৰু ইয়াৰ উপনৈ জিৰি পৰ্যন্ত বিস্তৃত হৈ আছে। বুজি পালা? বৰাক উপত্যকা কোনখিনি? এই উপত্যকাৰ উত্তৰে বৰাইল পাহাৰ, উত্তৰে কি আছে? বৰাইল পাহাৰ আছে। পূবে মণিপুৰৰ উচ্চভূমি, দক্ষিণে মিজোৰাম পাৰ্বত্য ভূমি আৰু পশ্চিমে ভাৰত বাংলাদেশ আন্তৰ্জাতিক সীমান্তৰ সিপাৰে থকা উন্মুক্ত বাংলাদেশ সমতল। হয়, কি কৈছে? এই উপত্যকাৰ উত্তৰে কি আছে? উত্তৰে আছে কি? বৰাইল পাহাৰ আছে। পূবে কি আছে? মণিপুৰৰ উচ্চভূমি। দক্ষিণে কি আছে? মিজোৰামৰ পাৰ্বত্য ভূমি আৰু পশ্চিমে আছে কি? বাংলাদেশ অন্তৰ্গত সীমান্তৰ সিপাৰে থকা উন্মুক্ত বাংলাদেশ সমতল। বাংলাদেশটো কি হয়? সমতল ভূমি হয়, তাৰ কাৰণে কৈছে উন্মুক্ত বাংলাদেশ সমতল। বৰাক উপত্যকাৰ ভৌগোলিক আয়তন 6962, মানে 6962 বৰ্গ কিলোমিটাৰ আৰু উচ্চতা 50ৰ পৰা 100 মিটাৰ। হয়, ইয়াৰ উচ্চতা কিমান? 50ৰ পৰা 100 মিটাৰ। ওকে, নেক্সট কুৱেশ্যন 42 আমাক কি কৈছে? ব্ৰহ্মপুত্ৰ নদীৰ 3টা বৈশিষ্ট্য লিখা। ব্ৰহ্মপুত্ৰ নদীৰ 3টা বৈশিষ্ট্য হল, চোৱা, ক নম্বৰ, জলপ্ৰবাহৰ লেখেৰে আমাজন আৰু কংগু নদীৰ পাছতে ব্ৰহ্মপুত্ৰ পৃথিৱীৰ 3য় বৃহৎ নদী। হয়, জলপ্ৰবাহৰ লেখেৰে আমাজন আৰু কংগু নদীৰ পাছত ব্ৰহ্মপুত্ৰ পৃথিৱীৰ 3য় বৃহৎ নদী। 6 নম্বৰটো আমাক কি কৈছে? জলপ্ৰবাহ আৰু খনন তথা পৰিবহন ক্ষমতা অনুপাতে ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্য নিচেই কম। হয়, জলপ্ৰবাহ আৰু খনন তথা পৰিবহন ক্ষমতা অনুপাতে, এইবোৰতো আছে, তাৰ অনুপাতে কি? ব্ৰহ্মপুত্ৰ নদীখনৰ দৈৰ্ঘ্য নিচেই কম। ওকে, গ নম্বৰ চোৱা, কি কৈছে? ব্ৰহ্মপুত্ৰৰ উত্তৰ সীমা প্ৰায় সৰল ৰৈখিক হোৱাৰ বিপৰীতে দক্ষিণ সীমা অত্যন্ত একাবেকা। উত্তৰ সীমা কি? ৰৈখিক হোৱাৰ বিপৰীতে যি দক্ষিণ সীমা আছে সেই দক্ষিণ সীমা কি? অত্যন্ত একাবেকা। বুজি পালা? নেক্সট কুৱেশ্যনলৈ আগবাঢ়ো। নেক্সট কুৱেশ্যন আমাক কি কৈছে? 43, অসমত বৰষুণৰ বিতৰণ সম্পৰ্কে লিখা। অসমত যি বৰষুণ আছে তাৰ বিতৰণ সম্পৰ্কে লিখিব দিছে। অসমত গড় হিচাপে বাৰ্ষিক 230 চেণ্টিমিটাৰকৈ বৰষুণ হয়। কিমান হয়? 230 চেণ্টিমিটাৰকৈ বৰষুণ হয়। এইটো 1 নম্বৰীয়া কুৱেশ্যনত বহুত আহি থাকে, তোমালোকে চাবা, মনত ৰাখিবা। ইয়াৰে শীতকালত অৰ্থাৎ ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহত 6 চেণ্টিমিটাৰ, বসন্ত অৰ্থাৎ মাৰ্চৰ পৰা এপ্ৰিল মাহত 64 চেণ্টিমিটাৰ, বৰ্ষাকালত অৰ্থাৎ জুনৰ পৰা ছেপ্টেম্বৰ মাহত 186 চেণ্টিমিটাৰ আৰু অক্টোবৰ নৱেম্বৰ মাহত কিমান? 14, মাত্ৰ 14 চেণ্টিমিটাৰ বৃষ্টিপাত হয়। এইখিনি মনত ৰাখিবা, কি ডিচেম্বৰৰ পৰা ফেব্ৰুৱাৰী মাহত কিমান? 6 চেণ্টিমিটাৰ হয়। বসন্ত অৰ্থাৎ মাৰ্চৰ পৰা মে লৈ 64 চেণ্টিমিটাৰ হয়। জুনৰ পৰা ছেপ্টেম্বৰত লৈ কিমান? 186 চেণ্টিমিটাৰ লৈ হয়। আৰু অক্টোবৰৰ পৰা নৱেম্বৰ মাহত কিমান? 14 চেণ্টিমিটাৰ বৃষ্টিপাত হয়। বাৰ্ষিক বৃষ্টিপাতৰ পৰিমাণ অনুসৰি সমগ্ৰ অসম 4টা
বলয় পোৱা যায় কেইটা বৃষ্টি বলয় পোৱা যায় 4টা বৃষ্টি বলয় পোৱা যায় লখিমপুৰ ধেমাজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি উজনি অসমৰ পূব সীমান্ত অঞ্চল হয় লখিমপুৰ ধেমাজি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাক সামৰি উজনি অসমৰ পূব সীমান্ত অঞ্চল নামনিৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোকৰাঝাৰ আৰু চিৰাং জিলা আৰু বৰাক উপত্যকাৰ 3খন জিলাৰ গড়ে বাৰ্ষিক 300 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় যি নামনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ কোকৰাঝাৰ আৰু চিৰাং জিলা আৰু বৰাক উপত্যকাৰ 3খন জিলা গড়ে বাৰ্ষিক কিমান হয় 300 সেন্টিমিটাৰতকৈ অধিক বৰষুণ হয় উজনি অসমৰ শিৱসাগৰ জিলাৰ পৰা নামনিৰ ধুবুৰী পৰ্যন্ত ব্ৰহ্মপুত্ৰ দুয়োপাৰে বিস্তৃত সুবৃহৎ অঞ্চলটোত বাৰ্ষিক বৃষ্টিপাত হৈছে 200 পৰা 300 সেন্টিমিটাৰ যি উজনি অসমৰ শিৱসাগৰ জিলাৰ পৰা নামনিৰ ধুবুৰী পৰ্যন্ত ব্ৰহ্মপুত্ৰ দুয়োপাৰে যি অঞ্চলবোৰ আছে সেই অঞ্চলবোৰত বাৰ্ষিক বৃষ্টিপাত হৈছে 200 পৰা 300 সেন্টিমিটাৰ ওকে নেক্সট বুজি পালা তোমালোকে এইটো অসমৰ বৰষুণৰ বিস্তৃত সম্পৰ্কে নেক্সট কোৱেশ্চন আমাক কি কৈছিল 45 নম্বৰ অসমৰ বায়ুমণ্ডলীয় উষ্ণতা সম্পৰ্কে এটি টোকা লিখা অসমৰ যি বায়ুমণ্ডলীয় উষ্ণতা আছে তাৰ সম্পৰ্কে এটি টোকা লিখিব দিছে সো কি কৈছে জুলাই আৰু আগষ্ট মাহৰ ভিতৰত একেলেঠাৰিয়ে 7-8 দিন বৃষ্টিহীন হৈ পৰা সময়ছোৱাতে অসমৰ জলবায়ুবীয় পৰিৱেশত বছৰটো ঊৰ্ধ্বতম উষ্ণতা অনুভৱ কৰা হয় যেতিয়া জুলাই আৰু আগষ্ট মাহত একেলেঠাৰে 7-8 দিনলৈ বৃষ্টিহীন হৈ পৰে সেই সময়ছোৱাতে কি হয় অসমৰ জলবায়ুবীয় পৰিৱেশত বছৰটোৰ ঊৰ্ধ্বতম উষ্ণতা অনুভৱ কৰা হয় অতিকৈ অধিক উষ্ণতা অনুভৱ কৰা হয় অৱস্থান ভেদে একেটা বছৰৰ ভিন ভিন তাৰিখত এই ঊৰ্ধ্বতম উষ্ণতা উদ্ভৱ হয় ৰাজ্যখনৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ ক্ষেত্ৰত জুলাই আৰু আগষ্ট মাহত গড় বাৰ্ষিক ঊৰ্ধ্বতম তাপমান 30 ডিগ্ৰীৰ পৰা 33 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত হোৱা দেখা যায় কিমান 30ৰ পৰা 33 ডিগ্ৰী সেলসিয়াছৰ ভিতৰত হোৱা দেখা যায় অক্ষাংশজনিত কাৰণত ব্ৰহ্মপুত্ৰ উপত্যকাৰ তুলনাত বৰাক উপত্যকাৰ উষ্ণতা সামান্য বেছি হয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ তুলনাত বৰাক উপত্যকাৰ উষ্ণতা সামান্য বেছি হয় ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত ধুবুৰী তেজপুৰ আৰু ডিব্ৰুগড় চহৰৰ সৰ্বোচ্চ অভিলেখ তাপমান হৈছে যথাক্ৰমে 37 ডিগ্ৰী 36 ডিগ্ৰী আৰু 37 ডিগ্ৰী সেলসিয়াছ হয় ডিব্ৰুগড় তেজপুৰ ধুবুৰী এইকেইটা জিলাৰ সৰ্বোচ্চ তাপমান হৈছে কিমান 37 ডিগ্ৰী 36 ডিগ্ৰী আৰু 37 ডিগ্ৰী সেলসিয়াছ অসমৰ ভিন ভিন ঠাইৰ গড় বাৰ্ষিক ন্যূনতম উষ্ণতা 8 পৰা 15 ডিগ্ৰী সেলসিয়াছ আনহাতে ধুবুৰী তেজপুৰ আৰু ডিব্ৰুগড় চহৰত এই ন্যূনতম উচ্চতাৰ অভিলেখ হৈছে যথাক্ৰমে 6 ডিগ্ৰী 7 ডিগ্ৰী আৰু 8 ডিগ্ৰী সেলসিয়াছ অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাত পূবৰ পৰা পশ্চিম দিশলৈ শীতল প্ৰাবল্য ক্ৰমে বৃদ্ধি পায় আনহাতে বৰাক উপত্যকাৰ শীতকালীন উষ্ণতা ব্ৰহ্মপুত্ৰ উপত্যকাৰ তুলনাত প্ৰায় 2 ডিগ্ৰী সেলসিয়াছ অধিক হোৱা দেখা যায় ওকে তো বুজি পালা তোমালোকে তো আজিলৈ ইমানখিনি আছিল যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কৰা কমেন্ট কৰা শেয়াৰ কৰা বন্ধু বান্ধৱীলৈ আৰু চেনেলটো সাবস্ক্ৰাইব কৰা আৰু যদি হাই সেকেন্ডাৰীত পঢ়ি আছা তেনেহলে এই চেনেলটোত কিছুমান ভাল সুযোগ তোমালোকে লাভ কৰিবা তোমালোকৰ এক্সামৰ কাৰণে কিছুমান হেল্পফুল হ'ব ওকে যদি কিবা কোনবা এটা কোৱেশ্চন বুজি পোৱা নাই তেনেহলে তোমালোকে কমেন্টত জনাবা যে এইটো কোৱেশ্চন বুজি পোৱা নাই আমি পুনৰ তোমালোকক বুজাবলৈ চেষ্টা কৰিম ওকে পুনৰ লগ পাই আছো নতুন এটা ভিডিঅ'ত তেতিয়ালৈ বাই বাই